আমাৰ কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল। বজাৰত এতিয়া কোনো নিৰ্বাচনী সভা হ'লে তাত সোমাই দিয়া থাকে। আমাৰ যিটো সময় আছিল, আমাৰ যিবিলাক কংগ্ৰেছৰ নেতৃস্থানীয় যিবিলাক আমাৰ ব্যক্তি গৈছিল, তেওঁলোকে কংগ্ৰেছৰ বিভিন্ন বিষয় ৰাইজৰ মাজত আলোচনা পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে তাৰ পৰা সময় পাৰ হৈছিল, তাৰ পৰা গুচি আহিছিল। কিন্তু আমাৰ অজিত আলী চৌধুৰীৰ যিটো আমাৰ বেনাৰ, সেই আমাৰ ষ্টেজত আহি থোৱা আছিল। আমাৰ ব্যক্তিসকল, আমাৰ নেতৃস্থানীয় ব্যক্তিসকল অহাৰ পিছত কিছুমান দুষ্কৃতিকাৰী ল'ৰাই কিছুমান ছোৱালীক লৈ পেলাই তাত নাচ গান কৰিছে, আৰু সেইটো ছ'চিয়েল মিডিয়া ভাইৰেল হৈছে বুলি আমি দেখিবলৈ পাইছোঁ। এই বিষয়ে আমি খুব দুখিত। আমি সেই যিবিলাকে এনেকুৱা অপকৰ্ম কৰিলে আমি তেওঁলোকক হতিয়াই দিছোঁ, যাতে ভৱিষ্যতে এনেকুৱা অপকৰ্ম যাতে নকৰে, আৰু আমাৰ প্ৰাৰ্থী আৰু এই দলক যাতে ভাবমূৰ্তি মেলান নহয়, আমি তেওঁলোকক আমি হতিয়াই দিছোঁ। কাৰণ আমাৰ প্ৰাৰ্থী আমাৰ দক্ষিণ চালমাৰাত মিটিং কৰি আছিল, তাতে নাছিল। আমাৰ নেতৃত্বীয় ব্যক্তিসকলে গৈ তাত সভা কৰি আহিছিল। সভা হোৱাৰ পিছত এইবিলাক ষড়যন্ত্ৰমূলকভাৱে এই নাচ গান কৰা হৈছে, আৰু এইটো ৰাইজৰ মাজত আমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। এইটো আমি অনুৰোধ কৰিছোঁ ৰাইজৰ যাতে এইটো আমাক বুজি পায় আৰু এইটো ধৰিব নালাগে। আমাৰ কোনো কংগ্ৰেছৰ কোনো তেনেকুৱা নিৰ্বাচনী সভাত তেনেকৈ ছোৱালী লৈ পেলাই নাচ গান কৰা নহয় বা নকৰোঁ, এইখিনি আমাৰ সামাজিক মাধ্যমত যদি ভাইৰেল হৈছে এই বিষয়ে কোনো কংগ্ৰেছৰ বেয়া পালে গতি কৰিব নেকি? নাই, এইটো কেনেকৈ বেয়া পালে গতি কৰিব? আমাৰতো সভা আমাৰ ব্যক্তিসকলে কৰি গুচি আহিছে, তেওঁলোকেতো তাত নাছিল নহয়। সভা আমাৰ নিৰ্বাচনী সভা হৈ যোৱাৰ পিছত কিছুমান ল'ৰাই আমাৰ এইটো আমাৰ ষড়যন্ত্ৰমূলকভাৱে এইটো নাচ গান কৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজিত আলী চৌধুৰীৰ ভাৱমূৰ্তি মিলন কৰিবৰ কাৰণে এইটো এতিয়া নিৰ্বাচনী সময় মিলন কৰিব, তাৰ ভাৱমূৰ্তি মিলন কৰিবৰ কাৰণে এইটো কৰা হৈছে। এইটো যাতে আমাৰ ৰাইজে বেলেগ বেলেগ নলয়, আমি ৰাইজক এইটো আমি আচলতে বিজেপি জৰুৱা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অজিত আলী চৌধুৰী উত্থান হৈছে নেকি? তাৰ বাবে এনেকুৱা হৈছে নেকি? অজিত আলী চৌধুৰী উত্থান হোৱাৰ কাৰণে বেলেগ দলৰ প্ৰাৰ্থীবিলাকে এইটো ষড়যন্ত্ৰ কৰিব পাৰে, এইটো ইয়াত কোনো সন্দেহ নাই। আৰু উত্থান হোৱাৰ কাৰণে তেওঁলোকৰ মানে ভয় ভাৱ আহিছে কাৰণে, সেইকাৰণে তেওঁলোকে এইবিলাক ষড়যন্ত্ৰ চক্ৰান্ত কৰি আছে।